13 মে 2025 এই তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱত অৱস্থিত আদমপুৰ বিমান ঘাটিলৈ গৈ তাত থকা সৈন্যসকলৰ লগত মত বিনিময় কৰিছিল। কিয় এই বিমান ঘাটিলৈ গৈছিলে আমি সেই কথাটো জানোচোন আহক। আদমপুৰ বিমান ঘাটি ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ সামৰিক বিমান ঘাটি। এই আদমপুৰ বিমান ঘাটি পঞ্জাৱত অৱস্থিত। পঞ্জাৱৰ জলন্ধৰ চহৰৰ পৰা 21 কিলোমিটাৰ দূৰত্বত আৰু ভাৰত পাকিস্তানৰ ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 100 কিলোমিটাৰ নিলগত অৱস্থিত। আদমপুৰ বিমান ঘাটিক পাকিস্তানে নিষেধ কৰা বুলি তেওঁলোকে দাবী কৰিছিলে। আপোনালোকে এই পাৰ্টিকুলাৰ নিউজটো দেখিছে। আৰু লগতে তেওঁলোকে দাবী কৰিছিলে যে আদমপুৰ বিমান ঘাটিত থকা S-400 বা সুদৰ্শন চক্ৰ এয়াৰ ডিফেন্স সিস্টেমো তেওঁলোকে নিষেধ কৰিছিল বুলি দাবী জনাইছিলে। আৰু সেই দাবীক নস্যাৎ কৰিবলৈকে প্ৰধানমন্ত্ৰীয়ে এই বিমান ঘাটিলৈ গৈ তাত থকা সৈন্য বাহিনীৰ লগত মত বিনিময় কৰিছিল আৰু লগতে তেওঁ সম্বোধন কৰিছিলে। তেওঁ সম্বোধন কৰোঁতে পিছফালে কিন্তু S-400 আৰু MiG-29 ৰখাই থোৱা হৈছিলে। অৰ্থাৎ পাকিস্তানৰ যি দাবী তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছিলে এই এটা পাৰ্টিকুলাৰ ভিজিটেৰে। আদমপুৰ বিমান ঘাটিৰ যদি মই কথা কওঁ তেতিয়াহ'লে আদমপুৰ বিমান ঘাটিত MiG-29 আৰু ৰাফেলৰ স্কোৱাড্ৰন আছে আৰু লগতে S-400ৰ এটা স্কোৱাড্ৰন আছে। S-400 যেনেকৈ মই কৈছোঁ ভাৰতত সেই S-400ৰ নাম হৈ গৈছে সুদৰ্শন চক্ৰ এয়াৰ ডিফেন্স সিস্টেম। ৰাছিয়াৰ এই টেকনলজি ভাৰতে 2018 চনত ক্ৰয় কৰিছিল। গোটেই ভাৰতত যদি আমি চাওঁ 4টা স্কোৱাড্ৰন আছে। এটা স্কোৱাড্ৰন আপোনালোকে এই আদমপুৰ বিমান ঘাটিতেই দেখা পাব। লগতে আপোনালোকে মোক কমেন্ট সেকশনত এইটো জনাব যে ভাৰতৰ ভিতৰত সৰ্ববৃহৎ বিমান ঘাটি বা লাৰ্জেষ্ট এয়াৰফিল্ড কোনখন আৰু ক'ত আছে নামটো জনাবলৈ নাপাহৰিব কমেন্ট সেকশনত। লগতে আপোনালোকক জনাও 16 মেৰ পৰা 21 মেলৈকে আড্ডা 247 নৰ্থ ইষ্টে অফলাইন ফ্ৰী ডেমো ক্লাছ আৰম্ভ কৰিছে। আমাৰ অফলাইন চেণ্টাৰ জু ৰোডত আছে। SK হাজৰিকা কলেজৰ সন্মুখত আমাৰ অফলাইন চেণ্টাৰ আছে। আপোনালোকে আহি 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে প্ৰত্যেক দিনে ৰাতিপুৱা 11টা বজাৰ পৰা আমাৰ সকলো ফেকাল্টিৰ লগত অফলাইন ডেমো ক্লাছ কৰিব পাৰিব। ফ্ৰী ডেমো ক্লাছ মনত ৰাখিব। আৰু লগতে আপোনালোকৰ সুবিধাৰ্থে মই আমাৰ যিখন টাইম টেবল সেই টাইম টেবলখনো শেষত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই যাব। থেংক ইউ।